নাজিৰাৰ বিহুবোৰত অঘটন সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। বিহুবৰ মাজগাঁও অঞ্চলৰ এখন খেলপথাৰত ৰাইজে এটা অজগৰ সাপ প্ৰত্যক্ষ কৰি খবৰ দিয়ে বিহুবৰ খণ্ড বন বিভাগক। প্ৰায় ৮ ফুট দৈৰ্ঘ্যৰ অজগৰটো উদ্ধাৰ কৰিবলৈ চেষ্টা কৰাৰ সময়ত সাপটোৱে দংশন কৰে বনকৰ্মী ত্ৰিদীপ লাচিতক। ত্ৰিদীপ লাচিতে দীৰ্ঘ সময় ধৰি বন সংৰক্ষণ কৰি অহাৰ লগতে মানৱ সেৱা কৰি আহিছে। বিগত প্ৰায় 12 বছৰে অস্থায়ী বনকৰ্মী হিচাপে নিয়োজিত হৈ আছে ত্ৰিদীপ লাচিত। অৱশেষত বনকৰ্মী ত্ৰিদীপ লাচিতক উন্নত চিকিৎসা সেৱা লাভৰ বাবে যোৱা নিশা নাজিৰাৰ লিগিৰিপুখুৰীস্থিত কৰ্মচাৰী হিতেশ্বৰ শইকীয়া নাজিৰা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়। বৰ্তমান যুৱ বনকৰ্মীগৰাকী সুস্থ। সাপটো আপোনাৰ 7-8 কেজিমানৰ হ'ব। এতিয়া কি কৰিব? এইটো আমি বনাংকন কৰি পেলাই তাক এৰি দিয়া হ'ব। কি পৰ্যায়ত আপোনাকে এইটোৱে দংশন কৰিবলৈ পালে? আপোনাৰ হাতটো ধৰোঁতে অলপ আপোনাৰ ধৰোঁতে কি হ'ল, আপোনাৰ এইটো লাঠিডাল ভঙা হ'ল, সেইটো কাৰণে মোৰ হাতত হেৰি কৰিবলগীয়া হ'ল। মানে আপোনালোকৰ ওচৰত প্ৰপাৰ ইকুইপমেণ্ট নাছিলে? তেনেকুৱা হেৰি নাই। ফৰেষ্ট বিভাগত এটা মানুহ আছে, নাম তাত হেৰি আছিলে ত্ৰিদীপ লাচিত আছিলে। তো সেইটো এক্সিডেণ্টেলি হেৰি কামুৰি দিছে পাইথানটো। আৰু তাৰপিছত সেই মোৰ হস্পিটেলত আহিছিলে আৰু মই হেৰি টিটি দিলোঁ আৰু যি চিকিৎসা ইয়াত হৈছিলে সেইটো দিছোঁ মই। আৰু এতিয়া সেই মই চালোঁ তাৰ হেৰি ভাইটালছটো ষ্টেবলে আছে। স্বাস্থ্যৰ বৰ্তমান কোনো হেৰি কোনো এতিয়া নাই পালোঁ মই অলপ হেৰি চাম মই অলপ দেৰি। কেনেবাকৈ দাঁত সোমাই আছে নেকি তেওঁৰ শৰীৰত? দাঁত হেৰি দাগ আছেতো। যদি দাঁত সোমাই আছে? দাঁত হেৰি দাগ আছে, সোমাই নাছে। একদম চেক আপ কৰিলে? অঁ, সেইটো কাটা যি আছে, এইটো দাগ যি আছে দাঁতত সেইটো আছে। তেখেতক ক'ৰবাত ৰেফাৰ দিব নেকি? ৰেফাৰ হেৰি এইটোতো নালাগে, এইটো ইমানটো হেৰি দৰকাৰী নাই, হেৰি ইমান ইমাৰ্জেঞ্চি নাই। গোটেইটো হেৰি ভাইটালছ নৰ্মেলি আছে। মই হেৰি অলপ ব্লাড হেৰি ওলাইছোঁ ক্লটিং হেৰি চাবলৈ, কিন্তু হেৰি পাইথানটো হেৰি নাথাকে, ইমান পয়জনাছ নাথাকে। ষ্টেবল থাকিব লাগে। আপোনালোকৰ এটা এণ্টিভেনাম আছেনে মজুত? হয়, এণ্টিভেনাম আছে। এণ্টিভেনাম আছে, সেইটো দিব লাগে। হেৰি যদি হেৰি কবৰা বাইট কৰে তেতিয়াহ'লে দিব লাগে। কিন্তু হেৰি পাইথান আছে, পাইথানৰ কাৰণে হেৰি নাথাকে, হেৰি দিব নালাগে। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, জননী লাইভ।